ৰিজাল্ট দিলে কষ্ট ৰিজাল্ট দিলে তুমি বোলে কি আঙুল দিলে তুমি তুমি পাই কিবা ৰিজাল্ট কেনেকুৱা হৈছে চাইছা নাই কিবা বজাৰ পৰা আলুগুটি কিনিব নালাগে আৰু আনিছে যে বল ভাজি কাবিগে তুমি আলুগুটি আনিছা হ্যাঁ মা আনিছে কিয় এনেকুৱা হলে মা নহয় মা উল্লু নাছে উল্লু বনোৱা নাই আলুগুটি এটা ধুনীয়াকৈ ওপৰত জিলিকি আছে মই দেখা দিম আজি কষ্টুৰি ৰিজাল্ট দিছে আৰু সেই ৰিজাল্ট মানে এতিয়া চিন বহি গ'ল মোজা পিন্ধি লিখাইছে নেকি বন্ধ হোৱাৰ আগত যে এক্সাম হৈছিলে সেই এক্সামৰ মানে আজি ৰিজাল্ট দিছে আৰু এখন কষ্টুৰিৰ বহি পৰীক্ষা বহি কিন্তু তাই আৰ্ট ধুনীয়া কৰিছে ধুনীয়া কালাৰ কৰিছে তাই দেখিছে বাকি মানে কত কিমান পাইছে মই দেখা দিছো কালাৰত মানে এ পাইছে মানে ধুনীয়াকৈ জানে কালাৰ কৰাত 1 নম্বৰ পাইছে তাই এ পাইছে বাকি এইখনতো খালি একোৱে নাইতো ইংলিছত পাইছে 50ৰ ভিতৰত 24 আৰু ইয়াতো জানিছে এটো পাইছে এটো মিলাব জানিছে এটো মিলাব জানিছে আৰু মানে কি ক'ব আৰু কিছুমান লিখাই নাই এইবিলাক কিছুমান লিখাই নাই নেজানলে নে কিয়ে নে প্ৰথম হিচাপে আৰু জীৱনত প্ৰথম পৰীক্ষা হিচাপে ঠিকে আছে বুলি ভাবিছো আৰু মানে মোৰ হিচাপত আৰু অহা 20 আগষ্টত আহি আছে চুলাটো পিন্ধি ল'ব দে 20 আগষ্টলৈ ৰবলৈ নোৱাৰো নহয় মই অহা এই লাইনটো আহিছে অহা 20 আগষ্ট দিনাখন আহি আছে মনোজ ভাই ইউটিউব চেনেলত এখন সুন্দৰ ছুটি ছবি বহুত মাহৰ পাছত অভিমান মই পোষ্টাৰখন দিয়ে দিছো আপোনালোকে চাই ল'ব পাৰে আপোনালোকে অভিমান নকৰি চাই দিব আপোনালোকে মোৰ প্ৰতি ইমান অভিমান নেৰাখিব আৰু কিমান গালি পাইব আৰু সেইকাৰণে বোলো এবাৰ চাব অহা 20 তাৰিখে আহিব মনোজ ভাই ইউটিউব চেনেলত যদি আপোনালোকে মনোজ ভাই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি থৈ দিব অহা 20 আগষ্টত क्या बना रहे हो गाहरी खाना रेडी हो रहा है अभी मैं खाऊंगा ये देखिए ये हिमोलू पत्ता का बॉयल है देखिए बहुत लोगों ने ये चीज को नहीं पहचानता है मैं बोल देता हूँ ये हिमोलू है जो हिमोलू आलू होता है लंबा लंबा वाला वो आलू का पत्ता है ये आलू का पेड़ है ये देखिए और पत्ता है पत्ता हाँ जो आलू का जो गोश होता है वो गोश का ऊपर जो कोमले कोमला पत्ता रहता है वो खा सकता है इसे बॉयल करके जन्मनिया लगी আছে পাৰ্সেল পেকিং কৰাত এয়া এজোৰ কলা ৰঙৰ মিচিং সেট সাকচোন কিমান ধুনিয়া আৰু ফিক্স পাৰিৰ হয় বহুত ধুনিয়া কাপোৰজোৰ এটা কথাটো হল কলা ৰঙৰ বহুত আছে চাব নেকি বাৰু কালেকচন এইয়া দেখিছে সকলোবোৰ এইবোৰ মিচিং কাপোৰ হয় বিভিন্ন ৰঙৰ দেখিছে একদম ৰং বিৰঙী কিমান আছে দেখিছে কি লাগে আপোনালোকক কেনেকুৱা কালাৰ লাগে আপোনালোকে মনোজ ভাই ফেশ্বন ইনষ্টাগ্ৰাম আইডি ফলো কৰি ৰাখিব তাতে আমি ভিডিঅ'বোৰ দি থাকো কেনেকুৱা কালাৰ লাগে আপোনালোকক আৰু এনেকুৱা লাগিলেও পাব আৰু কেছ বসা চাদৰ লাগিলেও পাব পিয়ৰ টছৰ চাদৰ এইবোৰ আছে আৰু গামোচাও আছে এইবোৰ হৈছে চাদৰ এইবোৰ হৈছে হেৰি টছ মুগাৰ গামোচা তাৰপিছতে এয়া ফুল থকা চাদৰো আছে মাজত বুটা আছে চাদৰ কেইখনৰ চকলেট ফুল ৰঙা ফুল এইবোৰ দেখিছেনে আপোনালোকে মনোজ ফেশ্বন ফলো আইডিটো ফলো কৰিলে তাত আপোনালোকে ধুনীয়াকৈ চাই থাকিবলৈ পাৰিব আৰু এতিয়া মই মাৰি আছো বন মৰা দৰব কিমান যে জংঘল হৈ গৈছে একেদিন বৰষুণত বাৰীখন ঐ মাৰি দিলো 1-2 দিন ভিতৰতে একদম মজাকৈ মৰি যাব ইমান ৰ'দ দিছে চাওকচোন আজি তাকে আনাৰস কাটিছো আনাৰস খাম আৰু আমাৰ ঘৰত ঢেৰ আছে আলহী অতিথি দেখিছেনে তাৰপিছত কথাটো হল বৰ্মন্ত চুলা তুলা নিপিনাকে আছে যে ইমান গৰম আহিছিলো গা ধুবলৈ তাৰপিছত আনাৰস খাই আছো আমাৰ ইয়াত গা ধুবা আহিলি যে টিবেলটো বেয়া হৈ আছে মানে আমাৰ আৰু অভিমান আহি আছে 20 তাৰিখে কি কবি ক অভিমান আপোনালোকে চাওক একেবাৰে সুন্দৰ প্ৰথম অৱস্থাত আপোনালোকে ধৈৰ্য ধৰিব শেষত চাব কেনেকুৱা ধামাকা দিব কিন্তু বহুত ভাল আল্টিমেট আপোনালোকে যাওক যাব আৰু চাব আৰু এইফালে ৰিনাই কৰি আছে এডিটিং পুৰা ছোৱালী কাৰেণ্ট নাই এইটো কাৰণে আহিলো মনোজ দাৰ ঘৰত গুৱাহাটীত এডিটিং শিকি আহিছে এতিয়া আৰু কোনে পাত্তা পায় দেখিছে এয়া এডিটৰনি চাওকচোন মাছ মাৰি আছে মাছ মাৰা দেখিলেই নিজেও মাৰো লাগে কিন্তু মই মাৰিলে মাছেই নাপাওঁ নহয় মাছ মাৰি খোৱাৰ মজাটোৱে বেলেগ ঐ খিৰিকী বন্ধ কৰ গৰম হোৱা সোমাইছে আৰু এতিয়া আমি এয়া চাওক অৰণ্য ফালে গৈ আছো অকণমান ফূৰ্তিতে সকলোৱে লগ খাইছো যিহেতু কিবা কবি একো নকওঁ অভিমান আহি আছে 20 তাৰিখে আপোনালোকে অভিমান নকৰাকৈ চাই দিব কিবা কবি চবে কৈ আছে গা ধুব যাম বুলি মই আকৌ কৈছো নেযাওঁ কিমাননো যাম আহি পালো ধুনীয়া এডোখৰ জেগাত আৰু এয়া চব পাছফালে পানী পুৰা গা ধুবলৈ আহি গলো আমি এয়া মনোজ ভাই গা ধুম পাছৰ কথা এফালে ৰিয়া এফালে বৰ্মন ৰীনা বিশ্ব
কোৱা এতিয়া নহয় মানে গা ধুম ধুম পাছৰ কথা ভয় লাগিছে পানীখিনি চাই এবাৰ দেখুৱাই দিয়াচোন কিমান বহুত কাৰেণ্ট আছে মানে উঠিয়ে যাম নেকি এনেকুৱা লাগি যায় কিন্তু দ নাই দেই এইটো মিছা কথা ক'লে আপোনাৰ দ নাই কিন্তু পানী ধাৰটো বহুত পাহাৰৰ পৰা বৈ অহা পানীটো আৰু এনেকুৱা হয় নৈখন চানা আনিছো এতিয়া খাম মিক্সাৰ যিবাৰ পানী খাই দিলি যে ইনা মেডক ইমান ধুনীয়া জেগাত আহি যদি অকণমান গা নুধো মনটো জানো ভাল লাগিব চাওকচোন বেলিটো পৰো বেলি পৰিলেই এইফালে চাহ অলপ হাই চাই দি দে লেবেল কেইজনী কেনেকুৱা লাগিছে আজি মোৰ লগত গা ধুবলৈ আহি কি কলি তই মই বুলি কম ভাল লাগে দেই আজি মানে বহুত বছৰৰ মূৰত বুলি ক'ব লাগিব এইখিনি জেগালৈ আহিছোঁ মানে নহ'লে গা ধুবলৈ হ'লে আমি বেলেগ জেগাত যাওঁ কিন্তু আজি ইয়ালৈ আহিলোঁ আৰু বেলিটো পৰিয়ে গৈছে প্ৰায় ইয়াতে তোৰ ভাইৰেল ঘটনা এটা হৈছিলে ইয়াতে ভাইৰেল ঘটনা এটা ঘটিছিলে তোৰ মনত আছে নাই পাখি ৰাজবংশী মানে যিমান মোৰ জীৱনত কিছুমান ভাইৰেল বা কিছুমান কণ্ট্ৰভাৰ্চি হৈছে এই নদীখনতে হৈছে নেকি আৰম্ভণি পাখিৰ লগত এখন নদীতে হৈছে ছেকেণ্ড হৈছে বেলেগ এখন নদীত কি ক'ম আৰু জীৱনটোৱে এনেকুৱা হৈ গৈছে সেইকাৰণে গা ধুবলৈ আহিবলৈ ভয়ে লগা হৈছে মোৰ আপোনালোকে অকণমান মোক মানা চানা কৰিবচোন গা ধুবলৈ নাহিবলৈ পালোহি ঘৰলৈ আৰু এতিয়া প্ৰায় 9টামান বাজিলে কস্তুৰীটো ভাত খালেই ভাত খাই আকৌ মোবাইলো লৈ ল'লো তাই বেবি এইফালে চোৱা ডিষ্টাৰ্ব নকৰোঁ গালি দিবা মোক ডিষ্টাৰ্ব কৰিব নালাগে বোলে আৰু ভাতটো খাই লওঁ আজি মানে কোমোৰাৰ লগত চিকেন বুলি ক'বলৈ লাজে লাগে আমাৰ শ্বৰ্ট ফিল্মখনত বহুত পপুলাৰ ডাইলগ এটা আছে যেতিয়া আমি এনেকৈ বহি খাইছোঁ সেই শ্বটটো চাই আপোনালোকে অনুমান কৰিব পাৰিব শ্বটটো কেনেকুৱা হয় নে নহয় আপোনালোকে 20 তাৰিখলৈ ৰ'ব লাগিব সেইটো বাবে মুঠতে সেই ডাইলগটো 20 তাৰিখেহে মানে আমিও আপোনালোকৰ মানে আগত মুকলি কৰি দিম আৰু এতিয়া নকওঁ আৰু এতিয়া মাছে মাংস খাই লওঁ বাৰু ছাছপেন্স মাছে মাংস খোৱাটোৱে গম পাবগৈ